বহি আছে না চাইখিনি ওচৰত এইখিনি একদম জ্বলি যাব নিজে নিজে জ্বলি যাব আচৰিত কথা দেই এইখনো জ্বলি গ'ল ন মেখেলাখন এইডোখৰ কাটি লৈ গ'ল এয়া দেখিছে না এইখন দেখিছে না এই তাৰমানে এনেকৈ কাটি লৈ দেখিছে না ইমান ধৰ কাটি লৈ গ'ল ন এই তাৰপিছত কটাৰ পিছতে গোটেইখন জ্বলি আৰম্ভ কৰিছে জ্বলিবলৈ তাৰমানে এখন দেখিছে না কিমান কাটিলে মই বৰ্তমান আহিছোঁ নৱগামলৈ আৰু আপোনালোকক এনেকুৱা এটা ঘটনা মই আপোনালোকক দেখুৱাম আৰু আপোনালোকে শুনিলে ভাবিলে একদম মানে আপোনালোকৰ অলৌকিক নিচিনা ভাৱ আহিব কাৰণ আজিৰ যুগত এনেকুৱা মানে যি বৈজ্ঞানিক যুগত মানে বিজ্ঞান যুগত এনেকুৱা নহয় বুলি আপোনালোকে ভাবিব প্ৰথমতে মই আপোনালোকক দৃষ্টিগোচৰ কৰি দিছোঁ এইটো এটা খেৰ মেজি চাওক এই খেৰ মেজিটো ভম ভমকৈ জ্বলি গ'ল কিন্তু মানুহেও জ্বলা দিয়া নাই আপোনালোকক গোটেইখিনি কাহিনী আপোনালোকে গম পাব কিন্তু আপোনালোকে গম পালে আপোনালোকৰ যা গুটি নোম শিহৰি উঠিব আপোনালোকৰ চকু কপালত উঠিব আজিৰ বিজ্ঞান যুগতো এনেকুৱা এটা ঘটনা ঘটেনে যিটো ঘটনা মানে শুনিলে আপোনালোকে ভাবিবলৈ বাধ্য হ'ব যে আজিৰ যুগতো তেনেকুৱা ঘটনা ঘটিব পাৰে এইটো চাওক যিটো ডাঙৰ এটা প্ৰকাণ্ড খেৰৰ মেজি এই খেৰৰ মেজিটো মানে একেবাৰে মানে নিজে জ্বলি মানে চাই হৈ গ'ল চাওক খেৰ চাওক আপোনালোকে অনুমান কৰি দেখিব যে এই খেৰৰ মেজিটো কিমান এটা ডাঙৰ খেৰৰ মেজি হ'ব আৰু বৰ্তমান মই ইয়াত উপস্থিত আছোঁ আপোনালোকে ঘৰখন আপোনালোকে চাই লওক এপাক এই ঘৰখন চাওক একেবাৰে জৰাজীৰ্ণ অৱস্থা এই ঘৰখন দেখিলে গম পাব মানুহ ঘৰ আৰ্থিক অৱস্থা পাতি কেনেকুৱা প্ৰথমতে এইবিলাক চাওক এইবিলাক ধান আছে আৰু তোমাৰ নামটো কি আছিলে মোৰ নাম শ্ৰী নাৰায়ণ ফুকন এই এড্ৰেছটো হেৰি ভুৱন গাঁও ন ওচৰত ভুৱন গাঁও আছে নৱগাম পৰিব নৱগাম ন হয় আৰু বিশেষকৈ এই যে যিটো খেৰৰ মেজি তোমালোকৰ জ্বলি গ'ল এইটো মানে কেনেকৈ জ্বলি গ'ল আচলতে মানে এইটো মানে অনুমানিক অদৃশ্য শক্তিয়ে জ্বলি গৈছে যাক মানে তুলনা কৰিব নোৱাৰি নিজে জ্বলি যায় মানুহকো জ্বলি যায় মানুহ থাকিলে মানুহ জ্বলি যায় যিকোনো বস্তু জ্বলি যায় আৰু মানে কাপোৰ কানি 3জন মানুহৰ ওপৰ কাপোৰহে জ্বলে অকল 3জন কাৰ জ্বলে মোৰ মাইকী মানুহ জ্বলে মোৰ ল'ৰাটো জ্বলে আৰু মোৰ কাপোৰ জ্বলি যায় আৰু এতিয়া মোৰ ল'ৰাটো মাইকী মানুহ জুই নিজে জ্বলে গাত জ্বলি যায় আৰু যদি কেনিবা নিয়া হয় গাড়ী ব্যৱস্থা কৰি গাড়ীত থকা মানুহ ক্ষতি হৈ জ্বলি যায় এতিয়া মানে এই ঘটনাটো কেতিয়াৰ পৰা হৈ আছে এইটো মানে জ্বলি যে গৈছে যে এইটো মাঘৰ বিহু 1 তাৰিখে হৈছে আমি মেৰাপানী গৈছিলোঁ মেৰাপানীৰ পৰা আহি দুয়ো ঘৰত সোমাইছোঁ সোমোৱা অৱস্থাত ভিতৰত দেখা পাওঁ একুৱা জুই নিজে নিজে নিগত হৈছে তাৰপিছত ওলাই আহোঁ তাৰপিছত চাওঁ আৰু 15-20 মিনিটৰ পিছতে আকৌ একুৱা হয় মই বাচ্চাটো যেতিয়া খোৱাব লৈছোঁ তেতিয়া বাচ্চা কিনাৰে জুই একুৱা জ্বলিছে তলত প্ৰচণ্ড বাচ্চাটো অলপত বাচি গৈছে তাৰপিছত আকৌ চাওঁ আকৌ জ্বলে কাপোৰবোৰ উলিয়াই দিওঁ য'ত উলিয়াই থৈ তাতো জ্বলে ওচৰৰ মানুহক সাক্ষী হিচাপে আনো যদিও চিঞৰ বাখৰ কৰোঁ যদিও কিছুমানে ভিডিঅ' কৰিবলৈ কয় আৰু আহি থাকে মানে হেৰি কৰি থাকে কিছুমান অবিশ্বাস বুলি কয় এতিয়া ভিনদেউ আহিলে আমি য'লৈ যাওঁ সেই ঘৰতো এনেকুৱা ক্ষতি হয় তাৰপিছত আকৌ আহে এনেকৈ কৈ আৰু এতিয়া বেয়া অৱস্থাত আছোগৈ আৰু কাপোৰ কানিও নাই এনে তোমাৰ মতে এই যে যিটো বা জ্বলি যায় যে এনে তোমাৰ মতে মানে কি হৈছে নিচিনা অনুমান হয় এইটো ডাঙৰ অপদেৱতা ধৰি লওক অগ্নিবাণ নিজে নিজে জ্বলে প্ৰেতাত্মাৰ মানুহে কৰা তেনেকুৱা বুলি ভাবোঁ আৰু সঁচাকে একদম মানে কি বুলি ক'ম শুনিলে ভয় লাগে যিহেতু আপুনি মাক হয় ন এতিয়া আপোনাৰ সন্মুখতে জ্বলি গৈছে নহয় জ্বলি গৈছে কাপোৰ নাই কান্দি থাকোঁ ন এতিয়া ধৰি লওক আপুনি এতিয়া এই ভাগৰহে জ্বলি যায় ন তুমি জ্বলি গ'লে মানে গম পোৱা নে নোপোৱা নাই গম নাপাওঁ ইয়াৰ পৰা এনেকৈ বাচ্ছাৰ লগত জ্বলি যায় আৰু সেইদিনাখন বাচ্ছাৰ লগত জ্বলি যায় এইখিনিৰ পৰা ইয়াৰ পৰা এনেকৈ জ্বলি গৈছে এতিয়াও চিন আছে এই কেনেকৈ জ্বলি গৈছিলে এইফালৰ পৰা জ্বলি গৈছে এইফালৰ পৰা গৈ বাচ্ছাত ধৰিছে ইয়াৰ ল'ৰাটো গাত ধৰিছে এইখন চাদৰ এতিয়া সেই পুৰা চিন আছে এইবিলাক দেখা দিছে টিকাটো অলপ পৰিছে টিকাটো পৰিছে মই পোৱা মানে গম নাপাওঁ তুমি গম নোপোৱা পুৰি গ'লে নাপাওঁ আমি এদিনৰ পিছতে মানে বস্তুত বিষাক্ত হৈ যায় মানুহজনী অচেতন নিচিনা হৈ যায় এই দুৰ্বল হৈ যায় ন দুৰ্বল হৈ যায় ওচৰৰ মানুহ তেনেকৈ লগাই 2জন মানে ভাল হৈছে আৰু এতিয়া আকৌ হয় আকৌ অকণমান ভাল হয় আকৌ হয় এতিয়া আৰু ভগৱানৰ ওপৰতে আৰু নিৰ্ভৰ আৰু বৰ এটা ডাঙৰ একদম কি বুলি ক'ম আৰু আপোনালোকক একদম মানে যিটো মানে আমি ভাবিবলৈ এচাম ভাবিব এইটো এটা অন্ধবিশ্বাস নহয় মিছা কথা কিন্তু এই ঘৰ মানুহ চাওক আপোনালোকে খেৰ মেজিটো দেখক
আৰু জ্বলি যায় এইটো কেনেকুৱা আচৰিত ঘটনা কওকচোন কাৰণ আজিৰ যুগত কোনেও বিশ্বাস নকৰে বেজ বেজালি এইবিলাক মানে বিজ্ঞান যুগত এইবিলাক কোনো মানে তেনেকুৱা শক্তি নাই বুলি ভাবে কিন্তু যেটো চকুৰে দেখিছে সেইটো একেবাৰে জ্বলন্ত মানে প্ৰমাণ যেনেকি ডব ডবকে জ্বলা এইটো খেৰমজি কাৰণ নিজে কেতিয়াও জ্বলাব নোৱাৰে আৰু এই মানুহগৰাকীক চক কেঁচুৱা হাতত লৈ আছে আৰু জ্বলি গৈছে টিকাটো জ্বলি গৈছে বুলি কয় তাই কিয় নিজে জ্বলাব কওকচোন আৰু আচৰিত ঘটনা আমাৰ যি মেৰাপানী স্থানীয় নৱগাম ন নৱগামত আমাৰ ঘৰৰ পৰা কমেও 10 কিলোমিটাৰ মান হ'ব বেছি দূৰ নহয় এলপি স্কুলৰ ওচৰতে আৰু যেহেতু মই নিউজতে পালো নিউজতে পাই আহিলো মই দেখিয়ে মানে একদম মানে আচৰিত হৈছো যাৰ গুটি একেবাৰে হিৱৰি থৈছে যিটো ঘটনা তাৰ যিটো মুখেৰে বৰ্ণনা কৰিছে মানে মোৰ চকু আগতে ভাহি আহি অহা নিচিনা হৈছে মই আপোনালোকক কিনাৰত কিছুমান দৃশ্য আপোনালোকক লগাই দিছো আপোনালোকে চাওকচোন কেনেকুৱা এটা একদম মানে কি বুলি কম ক'বলৈ ভাষা নাই মানুহ স্থানীয় ৰাইজ আহি খবৰলৈ গৈ আছে যেহেতু এই যিটো মানে ঘটনা কাৰণ আমাৰ এই ওচৰত মানে প্ৰথম শুনিছো আৰু কেতিয়াও আমি দেখাও নাই এনেকুৱা দুৰ্ঘটনা এনেকুৱা মানে ঘটনা হোৱা শুনায়ও নাই আজি প্ৰথম শুনিছো এনেকুৱা ডব ডবকৈ জ্বলি যোৱা আৰু এইফালে আপোনালোকৰ এইফালে গোঁসাই ঘৰ আছে নেকি গোঁসাই ঘৰ জ্বলি গৈছে আৰু গোঁসাই ঘৰটো বোলে ভিতৰখন জ্বলি গৈছে বুলি কৈছে এওঁলোকে মানুহ মানে জ্বলি যায় এতিয়া আজি জ্বলি গৈছিলে না আজি নহয় কালি জ্বলিছে আমাৰ চুৱাও এটা আছে চুৱাটো থকা কাৰণে খুলিব পৰা নাই গুৰু হেৰি কোনোবা ঢুকাইছে আৰু বংশ আমি ভাবিছো কি ৰাইজে মিলি আলোচনা কৰি সঁচাই আগবাঢ়িম আৰু অবিৰত ভাগৱতৰ কাৰণে এতিয়া যিখিনি ধৰি লওক তান্ত্ৰিক কাম কৰিছে এইখিনি সহায় যাতে ভগৱন্তে ঘটাই পিনি আমাক বচাই আনে পৰিয়ালটো সঁচাকে দেই আপোনালোকে যদি কোনোবা জানে তেনেকুৱা যদি এই পৰিয়ালটো মানে অকমান উদ্ধাৰ কৰিবলৈ আপোনালোকে যদি জনাসকলে কমেণ্ট কৰিবচোন মানে আজি যিটো জ্বলা নাই বুলি কৈছে যদিও মানে বাই চান্স আকৌ জ্বলে কোনোবা যদি জানে আপোনালোকে উদ্ধাৰ কৰিব আৰু আপোনালোকৰ এড্ৰেছটো দিছোৱে আপোনালোকে কমেণ্টছ কৰিবচোন কাৰণ এই ঘৰ পৰিয়াল আপোনালোকে চাওক একেবাৰে দুখীয়া হয় ঘৰ দেখিছে আপোনালোকে আৰু কিয় কোনোবা যদি কৰিছেও এনেকুৱা যাদু মন্ত্ৰ কিন্তু ভগৱানৰ ফালৰ পৰা তেওঁলোকেও কেতিয়াও শান্তিত থাকিব নোৱাৰিব আৰু তেনেকুৱা আগতে কোৱা শুনো কোনোবাই বোলে কিবা কিবি হেনো নতুনকৈ শিক্ষা ললে এনেকে তান্ত্ৰিক বা এনেকে বেজ বেজালি তেওঁলোকে বোলে এনেকে কাৰোবাৰ ঘৰত কৰি চাই বুলি যেহেতু আগত মানে আমাৰ ককা আইতাসকলে কৈছিলে যদি তেনেকুৱা কৰিছে কেতিয়াও শান্তিত থাকিব নোৱাৰে কাৰোবাৰ ঘৰৰ অপকাৰ কৰা ব্যক্তিসকলে কেনেকৈ শান্তিত থাকিব কাৰণ কৰিব নালাগে কাৰণ এই মানুহ ঘৰ কেনেকৈ অৱস্থাত আছে আৰু কেনেকৈ দুখত আছে আৰু যিগৰাকী একেবাৰে বোৱাৰী একেবাৰে সৰু ছোৱালী কেঁচুৱা হাতত লৈ তাই মানে কোচত লৈ পিনে বহি আছে বহুত বেয়া লাগিছে আৰু তাই নিজেও নাজানে কেনেকৈ জ্বলি যায় আৰু গোটেই মানে গাটোও জ্বলি গৈছে বুলি কৈছে টিকাৰ পৰা আৰু সেইখিনিতো আপোনালোকক দেখুৱাব নোৱাৰো যিহেতু উদ্ধাৰ হওক আৰু ভগৱানৰ ওচৰতো আমি প্ৰাৰ্থনা কৰিছোঁ সোনকালে ঘৰখন মানে আগৰ দৰে আহক আৰু জ্বলিব যাতে নালাগে আৰু আজি আপোনালোকৰ ঘৰলৈ আজি হেৰি আহিছিলে ন মানে কোনোবা আহিছিলে মানে স্বাস্থ্য কৰিবলৈ এজন আহিছে সেইজনে বাৰু গোটেইখিনি যদি ঠিক কৰি দিলে হয় ন সেইটোৱে আমি কামনা কৰিছোঁ তেওঁ অহাৰ পৰা আমাৰ বহুখিনি আৰোগ্য হৈছে আমি আশা কৰোঁ তেওঁৱে ভাল কওক আৰু যদি কোনোবা আছে আমাৰ এই নম্বৰতে আহিব পাৰে আৰু ৰাইজৰ সহায় কোনোবা যদি তেনেকুৱা ক্ষেত্ৰত সহায় কৰে আপোনালোকে কৰিব পাৰিব জনাসকলে আৰু যিসকলে বিশ্বাস নকৰে তেওঁলোকৰ কাৰণে ভিডিঅ'টো নহয় আপোনালোকে যিকোনো কমেণ্টছ কৰিও তেওঁলোকক মানসিকভাৱে তেওঁলোকক দুৰ্বল নকৰিব দেই কোনোবাই তেনেকুৱা এচাম আছে কোনোবাই কমেণ্ট কৰিব পাৰে এইবিলাক ভুৱা আমুক তামুক কিন্তু প্লিজ আপোনালোকক অনুগ্ৰহ কৰি কৈছোঁ তেনেকুৱা কমেণ্টছ নকৰিব কাৰণ যিসকলে মানে এনেকুৱা বিশ্বাস নকৰে কাৰণ ময়ো আগতে বিশ্বাস নকৰিছিলোঁ কিন্তু আজি বিশ্বাস কৰিবলৈ বাধ্য হৈ গ'লোঁ কাৰণ মানে গোটেই দৃশ্যটো সম্পূৰ্ণভাৱে বৰ্ণনা কৰিছে যে চকু আগতে যে মোৰ ভাহি অহা আগতে আহিছে কাৰণ এই ঘৰখনে কেতিয়াও মিছা কথা নকয় গাঁৱৰ স্থানীয় ব্যক্তিয়েও কৈছে নিউজত দিছে কেতিয়াও মিছা হ'ব নোৱাৰে আপোনালোকে বেয়া কমেণ্টছ নকৰিব আৰু আজি জুই নম্বৰ আজি আহিছে ন জুই নম্বৰ গাড়ী আহিছে কাৰেণ্টটো কাটি দিছে লাইনমেনৰ ফালৰ পৰা হ'ব নেকি এটা খেৰমজিটো বহুত দমদমকে জ্বলি গৈছে ওপৰত কেবুল আছে কাৰেণ্টটো এটা কিহে নুমালে এতিয়া খেৰমজিটো জুই নম্বৰ গাড়ী আহিলে সঁচাকে দেই একদম কি বুলি ক'ম আপোনালোকক ভাষাৰে একদম বুজাব নোৱাৰো এইফালে আকৌ আপোনালোক দেখাই চব জ্বলি গ'ল ন এইবোৰ জ্বলা কাপোৰবোৰ হয়ব নেকি একদম জ্বলি গ'ল খুব জ্বলি গ'ল এই আমাৰ বোৱাৰীজনীৰ ফালৰ এতিয়া চাগে একদম এতিয়া তোমাৰ এতিয়া কাপোৰ চাপোৰ ল'বলৈ বৰ অসুবিধা আছে ন জ্বলি যোৱা কাপোৰবোৰ এতিয়া এইগতে পিন্ধি থকা নহয়
কেতিয়াবা জ্বলিলেও কম নাই আমি আনি দিছে বাৰু মোৰ ঘৰৰ মানুহে খবৰটো আকৌ তেতিয়া টোপনি খতি এইটা শুই থাকিব ন আপোনালোকে এতিয়া চাই নাথাকিলে গোটেই মানুহজনী জ্বলি যাব নহয় টোপনিয়ে মৰণেতো সমান ন বাৰু এনেকুৱা হয় যদি ঘৰত যদি জ্বলিছে কোনফালে চাব এইফালকে চামনে এইফালকে চামনে বহুত হাহাকাৰ হৈছে সঁচাকে কি বুলি ক'ম এতিয়া একদম বোলে বেমাৰ হৈছে বোলে ধপ ধপকে ডক্টৰ ঘৰলৈ লৈ যাম ন এনেকুৱাতো এতিয়া মানে ঘপককেতো নোৱাৰে নহয় কৰিবলৈ এতিয়া এনেকুৱা হৈছে ভয়তে যেন মানসিক অসুখ হোৱাৰ সম্ভাৱনা আছে আমাৰ একদম তোমালোকে একদম পুৰা হেৰি হৈ মানসিকভাৱে ভাগি নপৰিবা দেই একদম ওপৰ ভগৱানকে চমজাই দিয়া যোনে কৰিছে তেওঁ যাতে একদম মানে এনেকুৱা এটা মানে হওক যাতে তোমালোকৰ বেছি চোকা হওক মানে কিন্তু কৰিব নাপায় যদি কৰিছে ন কোনোবাই কাৰণ এনেকুৱা মানে যদি কৰিছে তেওঁলোকৰ ঘৰখন মানে শান্তিত থাকিব পাৰিব জানো ভৱিষ্যতলৈ কিয় কৰিব লাগে বা এই ঘৰখন যদি যাদু মন্ত্ৰ কৰি পাইছে কি বাৰু একোতো পোৱা নাই এই চব বহি আছে ন চাইখিনি ওচৰত এইখিনি একদম জ্বলি যাব নিজে নিজে জ্বলি যাব আচৰিত কথা দেই জ্বলি যাব এইখিনি প্ৰচণ্ড ডাঙৰ হয় জ্বলি যাব এইখিনি চাই আছে জ্বলিহে হ'ল এইখিনি মানুহ 10-15 জন আছিলে আমাৰ লাইট আছে না কাৰেণ্টটো জ্বলাই দিয়াচোন চাওঁ এই ভিতৰত একেবাৰে জ্বলি পেলাই চাহ হৈ গৈছে বুলি কৈছে জ্বলা মানে জুই জ্বলা কিছু মানে চাহ টাইবিলাক আছে আপোনালোকক অকণমান দেখাবলৈ আহিছো লাইটটো আছে না ইয়াত এইফালে চাব দেই কৃষ্ণ দেই কৃষ্ণ ভগৱান দেই কৃষ্ণ 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 ইয়াতে 15 মান জ্বলিলে ইয়াতে বাচ্চাটো শুই আছিলে শুৱা লৈ এইফালে দেখাই দিম নেকি আছিলে কৃষ্ণ কৃষ্ণ দেই এইফালে চক এয়া চক এয়া দেখিছে এয়া কেতিয়াও মিছা হ'ব নোৱাৰে চক কেনেকুৱা জ্বলি একদম পুৰা এইফালে পাল দিয়া আছিলে এই ওপৰত কাৰেণ্টৰ ধৰা চিন আছে অ ভগৱান এইটো মানে ঠাণ্ডা এইবিলাক চব জ্বলি কেনেকুৱা হৈ গৈছে আকৌ বেলেগ আমাৰ মানুহে আনি দিছে কাপোৰ কানি আল্লাহ একদম উঠি যায় ধমধমকে বহুত ডাঙৰ জুই হৈ যায় ইমান ডাঙৰ হৈ যায় জুই সেইদিনাখন সেইখিনি চাদৰ এখন আছিলে তাৰপৰা তাই সোমাইছে মা বোলে জুই জ্বলি একদম ডুমকে জ্বলি গৈছিলে টিঙৰ ওপৰলে বৰ ভয় লগা দৃশ্য দেই চাই এইফালেও আছে ন একেবাৰে আন্ধা আপোনালোকে আহক এইফালে ইয়াত জ্বলিছিলে ন ইয়াত চাই পৰি আছে ইয়াত জ্বলিছিলে বোলে কাপোৰ আছিলে কাপোৰ মানে এটা আছিলে চাইকেল আছিলে মোৰ বেপাৰ কৰা চাইকেলখনো জ্বলিব লৈছিলে এতিয়া মানুহজন যেতিয়া কামটো কৰিছে যদি আমি আৰোগ্য পাই আছো এইখিনি আমি মই ভালে বুলিয়ে কৈছো ভগৱানে আৰু ৰক্ষা কৰক একদম ভগৱানকে চিন্তা কৰা দেই একদম ভগৱানকে চিন্তা কৰিবা দেই একদম কিবা লাগি গৈছে এইখিনিত আছে নহয় এতিয়া এইখিনিতে জ্বলি যাব সেইদিনাখন এইখিনিত আছিলে কাপোৰ ন চব জ্বলি গৈছে মইহে দেখিলো ভুম ভুমকে জ্বলি গৈছে মাটি পাই ইমান ওপৰত উঠি যায় তাৰমানে একদম বিহুৰ পৰা মানে অলপ অলপকে হৈ আছে বিহু পিছদিনাখন হৈছে বিহু পিছদিনা আছে বিহুৰ পৰা 7 দিনৰ আগত মঙলবাৰে মোৰ মানুহজনী ভাগৰ ৰুমত এখন মেখেলা থৈ দিয়া আছিলে মেখেলাখন কাটি নিছে কাটি নিয়া এঘণ্টা পিছত মানুহজনী কাটি লৈ গৈছে কাটি লোৱাৰ পিছত এঘণ্টা পিছত মানুহজনী হেৰিয়াত পালেগে তাৰমানে গোটেইটো অচেতন হৈ পৰি গৈছে আমি উপায় নাপায় কি কৰিম হাত ভৰি মাৰিছে আমি কৈছো যে হে প্ৰভু হে নাৰায়ণ কি কৰিম এতিয়া হচুলি নিব নাই এজনী মানুহ যদি হঠাৎ মৃত্যু হৈ যায় বৰ দুখৰ কথা আমি খচা বান্ধিছো শ্ৰীমদ ভাগৱত তুমি য'তে আছা প্ৰভু আমাক ৰক্ষা কৰা মই ভাবিছো তুমি কি কৰিছা নীলা কৰি দিছা যদি কৰা আমাক ৰক্ষা কৰা তাৰপিছতে এইবিলাক দেখা পাইছো মেখেলাখন এতিয়াও আছে সেইখন গতিকে আমি ভাবিছো কি ৰাইজে মিলিও দুখীয়া মানুহ কাৰোবাৰ যেনেকে হলো ভাগত পাতিলে ভাল হ'ব একদম হেৰি যি পাতিব লাগে ৰাইজ একদম পাতি দিবা দেই একদম উঠা হ'ব লাগে দেই কাৰণ এনেকুৱা হৈ থাকিলে মানে বা কেনেকে ভাতে খাব মানে পানীয়ে খাব বা একদম নহয় চব ফালৰ পৰা জ্বলি ধ্বংস হৈ গৈছে নহয় ন এফালৰ পৰা গৰুকেইটা নেবান্ধি দেখিহে সেয়াত বান্ধিবলৈ কৈছিলে আজি সঁচাকে নাই ইয়াত নেবান্ধিব দেই একদম জ্বলি যাব খেৰ হেৰি আছে না এইবোৰ গৰুৱে চৰুৱে জ্বলি যাব আপোনালোকে থাকিলে মানে একদম হেৰি একেলগতে গোটেইখিনি থাকিব ৰখি থাকিব এই অকমান শুবলৈ দিব এই কেঁচুৱা আছে যে তাৰমানে এজনে জাগি থাকিব এজনে শুই থাকিব এনেকে হেৰি কৰি থাকিব লাগিব গোটেই ৰাতিটো অকণ নোহোৱাকে থাকিব নোৱাৰে ন
আপোনালোকে শুনিলে আৰু আপোনালোকে কিবা যদি পৰামৰ্শ দিব বিচাৰে অনুগ্ৰহ কৰি দিব দেই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ